নমস্কাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 136তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবাসীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সশ্ৰদ্ধ প্ৰণাম যাচিছো। আমি ইতিমধ্যে সকলোৱে জানো যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হৈছিল। 1885 চনৰ ডিচেম্বৰ মাহত জন্মগ্ৰহণ কৰা এই দলটো আজি 136টা বছৰ অতিক্ৰম কৰিবলৈ আগবাঢ়িছে আৰু এই শুভক্ষণত মই যিসকল ত্যাগৰ বিনিময়ত আজি আমি স্বাধীনতা পালো আৰু লগতে এই জাতীয় কংগ্ৰেছ দলটো শক্তিশালী কৰাত অৰিহণা যোগালে তেখেতসকলক এই সুযোগতে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো। আজি যদি আমি ইতিহাসলৈ চাওঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ গোটেই ভাৰতবৰ্ষৰ আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ কৰাৰ লগতে ভাৰত স্বাধীন কৰাৰ যি অৰিহণা আছে সেই কথাখিনি আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আমি সকলোৱে জানো যে ভাৰতবৰ্ষত যেতিয়া কংগ্ৰেছ দল গঠন হ'ল তাৰ পিছতেই ব্ৰিটিছ খেদা আন্দোলন আৰম্ভ হ'ল আৰু এই ব্ৰিটিছ চৰকাৰৰ অপশাসনক ওপৰাবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতজুৰি এক তীব্ৰ আন্দোলন গঠন কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত মহামানৱ মহাত্মা গান্ধীয়ে যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিলে আৰু তেতিয়াই ব্ৰিটিছ খেদা আন্দোলন যথেষ্ট শক্তিশালী হ'ল। আমি সকলোৱে জানো এইখিনি কথা যে ভাৰতবৰ্ষত ব্ৰিটিছক খেদাৰ কাৰণে কংগ্ৰেছ দলে যি আন্দোলন কৰিছিলে সেই আন্দোলন এটা জাতীয়তাবাদী আন্দোলনলৈ পৰিৱৰ্তিত হৈছিল। সকলোৱে জানিছিলে যে কংগ্ৰেছ দলটো এটা জাতীয়তাবাদী সংগঠন, কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেশ স্বাধীন হ'ল আৰু জাতীয় কংগ্ৰেছ দল গঠন হ'ল আৰু ৰাজনৈতিক দল গঠন হোৱাৰ লগে লগে ভাৰতবৰ্ষত আমি সকলোৱে দেখিছো যে এক নতুন দিগন্তৰ সূচনা হ'ল। আজি আমি সেইকাৰণে এই কথাখিনি ক'ব লাগিব যে ভাৰতবৰ্ষ স্বাধীন কৰাৰ যি মুখ্য ভূমিকা কংগ্ৰেছ দলে লৈছিলে, মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যি আন্দোলন হৈছিলে আৰু সেই ভাৰতীয় জাতীয় কংগ্ৰেছে আজি ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম পুৰণি ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠিত হৈছে। আজি যদি আমি চাওঁ যে সমগ্ৰ ভাৰতত কেন্দ্ৰৰ লগতে গাঁৱে ভূঞে আজি জাতীয় কংগ্ৰেছৰ সৰ্বশক্তিমান হিচাপে আজি পৰিগণিত হৈছে। সেয়ে আজি আমি এই শুভক্ষণত যিসকলে আজি দেশখনক স্বাধীন কৰিলে, যিসকলে জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিলে তেখেতসকলক এই শুভ দিনটোত সোঁৱৰণ কৰি আৰু পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতবৰ্ষখনক আৰু গতিশীল কৰিবৰ কাৰণে আমি জাতীয় কংগ্ৰেছ যে সংকল্পবদ্ধ হৈছো, আজি এই তাৰিখত আমি সকলোৱে সংকল্প ল'বলৈ মই সকলোকে আহ্বান জনাইছো। ধন্যবাদ।